এই ভিডিঅ'টোত আমি এটা দ্বিপদ ৰাশি কিদৰে বৰ্গফল নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। তাৰ বাবে এটা উদাহৰণ লওঁ আহাচোন। উদাহৰণৰ সহায়ত আমাৰ কথাটো বুজি পাবলৈ সহজ হ'ব। ধৰি লোৱা তোমাক এটা দ্বিপদ ৰাশি দিয়া হৈছে x+7 আৰু তাৰ বৰ্গফল নিৰ্ণয় কৰিব লাগে, মানে x+7 হোল স্কোৱাৰৰ মান নিৰ্ণয় কৰিব লাগে। তেন্তে তুমি ইয়াক ইচ্ছা কৰিলে এনেদৰেও লিখিব পাৰিবা। কেনেদৰে? x+7 ইনটু মই এটা বেলেগ কালাৰে লিখিছোঁ x+7 মানে বেসিক্যালি তুমি x+7 হোল স্কোয়াৰ x+7 ইনটু x+7 হিচাপে লিখিব পাৰিবা। তেন্তে ইয়াত তুমি পুৰণৰ বিতৰণ বিধি লগাব পাৰিবা, মানে এই গোটেই x+7 বস্তুটো এবাৰ x ৰ লগত পূৰণ কৰিব পাৰিবা, ঠিক একেদৰে এবাৰ 7 ৰ লগত পূৰণ কৰিব পাৰিবা। তেতিয়া কি হ'ব চাওঁ আহাচোন। প্ৰথমে যেতিয়া x ৰ লগত পূৰণ কৰিবা তেতিয়া হ'ব x ইনটু হালধীয়া বস্তুখিনি মানে x+7, ঠিক একেদৰে +7 ৰ লগত x+7 খিনি পূৰণ কৰিব পাৰিবা, মানে +7 ইনটু x+7। তেন্তে ইয়াত তোমালোকে গম পাইছা, ইয়াত আকৌ এবাৰ বিতৰণ বিধি লগাব লাগিব। কেনেদৰে লগাব লাগিব? x ৰ লগত এবাৰ x পূৰণ কৰিব লাগিব, একেদৰে x ৰ লগত 7 পূৰণ কৰিব লাগিব। ঠিক একেদৰে তুমি যদি চোৱা দেখিবা 7 ৰ লগত x পূৰণ কৰিব লাগিব, একেদৰে 7 ৰ লগত 7 পূৰণ কৰিব লাগিব। তেন্তে কৰোঁ আহাচোন। যেতিয়া তুমি x ৰ লগত x পূৰণ কৰিবা তেতিয়া তুমি আনসাৰ পাবা x স্কোয়াৰ। ঠিক একেদৰে যেতিয়া তুমি x ৰ লগত 7 পূৰণ কৰিবা আনসাৰ পাবা তুমি 7x। একেদৰে যেতিয়া তুমি 7 ৰ লগত x পূৰণ কৰিবা আনসাৰ পাবা 7x প্লাস এ প্লাস এ প্লাস 7 ৰ লগত যেতিয়া 7 পূৰণ কৰিবা তেতিয়া আনসাৰ পাবা 49। তেন্তে আমি পাইছো প্ৰথমটো কি পালো? প্ৰথমটো পাইছো x স্কোয়াৰ। এতিয়া দ্বিতীয়তে যিকিটা পদ আছে সেই পদকিটা এবাৰ ভালদৰে চোৱাচোন। দ্বিতীয়তে কি পদ আছে? এটা আছে 7x আৰু আনটো আছে 7x, মানে মধ্যম পদকিটা কি 7x প্লাস 7x। তেন্তে 7x প্লাস 7x ক আমি কি লিখিব পাৰো? 14x লিখিব পাৰো। মানে 7x প্লাস 7x যদি আমি এড কৰি দিওঁ, যোগ কৰি দিওঁ 14x হ'ব, আৰু প্লাস কিমান আছে? প্লাস আমাৰ 49 আছে। তেন্তে আমি x+7 হোল স্কোয়াৰ তাৰ মান কিমান পালো? x স্কোয়াৰ প্লাস 14x প্লাস 49। মানে বেসিক্যালি ক'ব গ'লে x+7 ৰ বৰ্গফল কিমান হ'ব? x+7 ৰ বৰ্গফল হ'ব x স্কোয়াৰ প্লাস 14x প্লাস 49। তেন্তে ইয়াত এটা প্যাটাৰ্ন দেখিছা নি বাৰু? ইয়াত এটা ভালদৰে যদি আমি চাওঁ প্যাটাৰ্ন এটা লক্ষ্য কৰিব পাৰিম। সেই প্যাটাৰ্নটো কি বাৰু? প্ৰথমে চোৱাচোন। যেহেতু ইয়াত x আছিলে সেইকাৰণে ইয়াত x স্কোয়াৰ হৈছে। যেহেতু ইয়াত 7 আছিলে লাষ্টত 7 ৰ স্কোয়াৰ, দ্যাট মিন্স 49 হৈছে। আৰু মাজত আমি আৰু এটা পদ এটা পাইছো। এতিয়া এই প্যাটাৰ্নটো বুজি পাবলৈ আমি এটা অভেদৰ কথা ক'ব লাগিব বা অভেদৰ কথা জানিব লাগিব। ইতিমধ্যে আমি অলৰেডি এটা অভেদ পঢ়ি আহিছো আৰু সেই অভেদটো হৈছে x plus a whole into x plus b। মানে যদিহে দুটা বহুপদ এনেকুৱা ধৰণৰ হয় x plus a আৰু x plus b যদি আমি পূৰণ কৰো তেন্তে আমি কি পাওঁ? সেই অভেদটো অলৰেডি আমি শিকি আহিছো। তাৰ আনসাৰটো পাওঁ আমি x স্কোয়াৰ প্লাস a plus b whole into x plus a into b। ঠিক আছে। ইয়াত যদিহে b ভ্যালুটো যদি a হয়, মানে বেসিক্যালি প্ৰথমত যেহেতু a আহিছে ঠিক তেনেকৈ যদি দ্বিতীয়টো যদি a আহে তেতিয়া কি হ'ব? তেতিয়া আমি ৰাশি দুটা এনেদৰে লিখিব লাগিব। প্ৰথমটো হ'ব x plus a, দ্বিতীয়টো মই কি কৈছো b জেগাটো যদি তুমি a লোৱা, মানে দুইটা যদি একে লোৱা তেতিয়া কি হ'ব? ইয়াতো x plus a হ'ব। মানে বেসিক্যালি তাক কেনেকৈ লিখিব পাৰিবা? প্ৰথমটোতো x স্কোয়াৰ আহিবই, দ্বিতীয়তে চোৱাচোন ইয়াত a জেগাটো a আহিবই, দ্বিতীয়তে তোমাৰ এবাৰ b জেগাটো a আহিব, কাৰণ তুমি b ভ্যালু a লৈছা, আৰু লগত হ'ব x, আৰু ইয়াত কি হ'ব? a জেগাত a আহিব আৰু b জেগাটো a আহিব, মানে বেসিক্যালি a into a মানে a স্কোয়াৰ হ'ব। তেন্তে ফাইনালি ইয়াৰ আনসাৰটো পাবা x স্কোয়াৰ প্লাস a plus a মানে twice a লগত x টো থাকিবই প্লাস a স্কোয়াৰ। এতিয়া এই প্যাটাৰ্নটোৰ লগত আমাৰ মিলাই চোৱাচোন, বা যেটো আনসাৰ পালো সেই আনসাৰটো এই প্যাটাৰ্নটোৰ লগত মিলোৱাচোন। এতিয়া প্ৰথমতে চোৱাচোন আমি কি পাইছিলো? x স্কোয়াৰ। ওকে, x স্কোয়াৰ পাইছিলো, এইটো x স্কোয়াৰ। ঠিক তেনেদৰে দ্বিতীয়তে কি পাইছিলো? দ্বিতীয়তে 14x পাইছিলো। তেন্তে মই যদি এই প্যাটাৰ্নটোৰ লগত যদি মিলাও, সেই প্যাটাৰ্নটোৰ লগত মিলালে আমি গম পাম যে a ভ্যালু হৈছে 7, হয়নে? তেন্তে আমি দ্বিতীয়তে কিমান পাইছো? দ্বিতীয়তে পাইছো আমি 14x, মানে বেসিক্যালি আমি ক'ব গ'লে দ্বিতীয় পদটো পাইছো 14x। 14x চোৱাচোন, যদিহে তুমি a ভ্যালু 7 বহোৱা তেন্তে 2 into 7 মানে 14, আৰু তাৰ লগত x মানে বেসিক্যালি 14x। ঠিক তেনেদৰে যেহেতু a ভ্যালু 7 হলে কিমান হ'ব?
a স্কোৱাৰ মানে 7 স্কোৱাৰ 7 স্কোৱাৰ মানে কিমান 7 স্কোৱাৰ মানে 49 তেন্তে আমি গম পাইছোঁ যে আমি যিটো আনসাৰ পাইছিলোঁ সেই আনসাৰটো এই পেটাৰ্ণটো মতেই ফলো হৈছে ঠিক আছে কোনটো পেটাৰ্ণৰ মতে ফলো হ'ল x plus a whole into x plus a মানে বেসিক্যালি x plus a whole square পেটাৰ্ণটো মতেই ফলো হ'ল আশা কৰিছোঁ এইডোখৰলৈকে তোমালোকে বুজি পাইছা এতিয়া তোমালোকে আৰু দুই এটা এক্সাম্পল লৈ এইটো এবাৰ ভেৰিফাই কৰি চাব পাৰা ধৰি লোৱা মই তোমাক যদি এক্সাম্পলটো এনেকুৱা ধৰণে দিওঁ x minus 3 whole square মানে তুমি x minus 3 বৰ্গফল নিৰ্ণয় কৰিব লাগে তুমি একেটা পেটাৰ্ণ ইউজ কৰিব পাৰিবা ইয়াত a ভ্যালু কিমান ইয়াত a ভ্যালু তুমি স্পষ্টকৈ দেখিছা a ভ্যালু হৈছে -3 তেন্তে প্ৰথমে কি আহিব প্ৰথমে আহিব তোমাৰ x স্কয়াৰ প্ৰথমে তোমাৰ আহিব x স্কয়াৰ তাৰপা দ্বিতীয়তে কি আহিব প্লাস চিন তাৰপা 2 into a যেহেতু a ভ্যালু -3 মানে বেসিক্যালি 2 into -3 মানে কিমান হ'ব -6 হ'ব -6 হ'ব আৰু লগত x টো যেহেতু আছে লগত x টো যেনেদৰে আছে তেনেদৰে আহিব লগত x টো কোনো ধৰণৰ পৰিৱৰ্তন নহয় x টো যেনেদৰে আছে তেনেদৰে আহিব -6x -6x টো কেনেকৈ আহিলে গম পালা নহয় যেহেতু ইয়াত a ভ্যালুটো হৈছে -3 তেন্তে এই ফৰ্মেটটো যদি আমি পেলাও 2 into -3 মানে -6 হ'ব আৰু লগত যেহেতু x টো আছে সেইকাৰণে x টো আহিবই আৰু যেহেতু ইয়াত a ভ্যালু হৈছে -3 তেন্তে শেষত কি কৰিব লাগিব -3 হোল স্কয়াৰ কৰিব লাগিব আৰু যেতিয়া তুমি -3 হোল স্কয়াৰ কৰিবা তেন্তে তাৰ আনসাৰটো পাবা +9 তেন্তে ফাইনাল ইয়াৰ আনসাৰটো কিমান পাম +9 তেন্তে আমি যদি x - 3 হোল স্কয়াৰ যদি ভাঙো তেতিয়া কিমান পাম x স্কয়াৰ -6x + 9 এতিয়া এই বস্তুটো আমি যে অথনি কৰিছিলো হেদৈ তুমি এবাৰ ভেৰিফাই কৰি চাব পাৰা ভিডিওটো পজ কৰি এবাৰ নিজৰ ফালৰ পৰা ভেৰিফাই কৰি চাবাচোন মানে x - 3 হোল স্কয়াৰক তুমি এনেদৰে দুটা ভাগ কৰি লোৱা x - 3 * x - 3 তাত পুৰণৰ বিতৰণ বিধি লগাই চোৱা আনসাৰ একেটাই পাবা নে নোপোৱা হয় তুমি আনসাৰ একেটাই পাবা